Hello student, আজি মই আলোচনা কৰিম ক্লাছ 9 ৰ অনুশীলনী 9.2 ৰ কোৱেশ্চন নম্বৰ 5 টো ওকে সো ইয়াতে দিয়া আছে সো চিত্ৰ 9.17 ত PQRS আৰু ABRS দুটা সামুদ্ৰিক এতিয়া আমাক এটা চিত্ৰটো দেখা পাইছে ইয়াতে দিছে ওকে এটোত কৈছে PQRS এটো এটা সামুদ্ৰিকৰ সৃষ্টি হৈছে আৰু ABRS এই দুটা সামুদ্ৰিক দিছে ওকে এতিয়া BR বাহুৰ ওপৰত x যিকোনো এটা বিন্দু এতিয়া BR বাহু কোনটো এটো BR বাহুৰ ওপৰত দিছে x যিকোনো এটা বিন্দু ওকে দেখুৱা যে এৰিয়া অফ PQRS সমান সমান ABRS এতিয়া আমাক দেখুৱা দিছে এৰিয়া অফ PQRS যেটো আমাক সামুদ্ৰিক দিয়া আছে আৰু ABRS যেটো আমাৰ সামুদ্ৰিক দিয়া আছে এই দুটাৰ কালি আমাৰ সমান হয় নে নহয় এটো দেখুৱা দিছে সো এটো প্ৰথমতে উলিয়াইছো ওকে এটো প্ৰথমতে উলিয়াৰ কাৰণে তোমালোকে এটা বস্তু পাইছিলা হেতু মনত কৰাচোন কি আমাৰ যদি একে সমান্তৰাল আৰু একে ভূমিৰ ওপৰত দুটা সামুদ্ৰিক থাকে তেনহলে আমাৰ কি হয় সামুদ্ৰিক দুটাৰ যেটো কালি হয় এটো সমান হয় ওকে সো হেতু আমি লিখিম ইয়াতে ওকে এক নম্বৰ দি দিছো আমি জানো এতে আমি জানো দিব নালাগে এতে তোমালোকে ডাইৰেক্ট দি দিয়া সামুদ্ৰিক PQRS আৰু সামুদ্ৰিক কি দিছে আমাৰ ABRS ওকে এই দুটা সামুদ্ৰিক একে ভূমি ইয়াতে সোৱা এই সামুদ্ৰিক দুটা কোত আছে একে ভূমি এটো RS ওকে একে ভূমি RS আৰু একে সমান্তৰাল কোনটো হয় এটো RS সমান্তৰাল আমাৰ কি হ'ব PB বাহু ডাইৰেক্ট কো পাৰা একে সমান্তৰাল SR সমান্তৰাল PB বা এনেকৈ কৰিব পাৰা PAQB ওকে একে সমান্তৰাল RS আৰু কি আছে PAQB একে বাহু এটো দেখা পাইছে একে বাহুটোকে এনেকৈ কৰিছো PAQB এটো গোটে গিটা প্ৰনাউন্স কৰিছো ওকে PAQB ৰ মাজত আছে এটো দেখা পাইছে এটো আমাৰ মাজত আছে একে সমান্তৰালৰ এতেকে আমি ডাইৰেক্ট লিখি দিব পাৰিম এতেকে এৰিয়া অফ PQRS সমান এৰিয়া অফ ABRS এটো আমি লিখি দিব পাৰিম এটোই আমাৰ आंसर এক নম্বৰৰ आंसर এইখিনি ওকে সো ইয়াৰ পিছত দুই নম্বৰটো যদি আমি চাও এতে সোৱা এৰিয়া অফ AXS সমান হাফ অফ এৰিয়া অফ PQRS এতিয়া কৈছে কি AXS এটো যে এটা বিন্দু লৈছিল x বিন্দু এটো দেখা পাইছে এতিয়া এটো সংযোগ কৰি দিছে AXS এটো আমাৰ ত্ৰিভুজৰ সৃষ্টি হৈছে এই ত্ৰিভুজটোৰ কালি কি কৈছে আমাৰ এটো যেটো PQRS এটো সামুদ্ৰিক আছে এটোৰ সমান হয় বুলি না দেখুৱা দিছে ওকে সো এটো আমি দেখাম এতিয়া দুই নম্বৰ এতিয়া সোৱা আমি আৰু এটা উপপাদ্য পাইছিলো কি একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা এটা ত্ৰিভুজ আৰু সামুদ্ৰিক যদি থাকে তেনহলে আমাৰ যেটো ত্ৰিভুজ হয় ত্ৰিভুজৰ কালিটো সামুদ্ৰিকৰ কালিটোৰ আধা হয় ওকে এটো আমি গম পাইছিলো এতিয়া হেতু লিখি দিয়া ত্ৰিভুজ AXS আৰু সামুদ্ৰিক এতে এনেকৈ লিখি দিব লাগিব এতে লিখা কামে বেছি ওকে সামুদ্ৰিক ABRS একে ভূমি এটো লোৱা ABRS এটো আমি সামুদ্ৰিক লৈছো কাৰণ এটো সোৱা এটো সমান্তৰালৰ মাজত আছে এটোৰ সমান্তৰাল মাজত নাই কেনহলে আমি এটো কেনেকৈ লম এটো আমাৰ সামুদ্ৰিক লব লাগিব ABRS ওকে এটো সমান্তৰালৰ মাজত আছে সেই কাৰণে আমি এটো লৈছো একে ভূমি এটোৰ কাৰণে ভূমি সোৱা এটো আমাৰ লব লাগিব এটো ত্ৰিভুজ আছে না ত্ৰিভুজৰ ভূমি হল এটো যে দেখা আছে এটোৰ ভূমি তাৰ পিছত এই সামুদ্ৰিকটোৰ ভূমি হয় তেনহলে একে ভূমি AS আৰু একে সমান্তৰাল AS সমান্তৰাল কি আছে BR ওকে AS ৰ সমান্তৰাল আমাৰ কি আছে BR ৰ মাজত আছে এতেকে আমি কি লিখিব পাৰিম এৰিয়া অফ AXS সমান হাফ অফ এৰিয়া অফ ABRS এটো আমি লিখিব পাৰিম ABRS এটো সামুদ্ৰিকৰ আধা কিন্তু আমাক দেখুৱা দিছে ইয়াতে PQRS এৰিয়া অফ PQRS ইয়াতে আমি সোৱা এৰিয়া অফ ABRS সমান এৰিয়া অফ PQRS এতে পাইছো দেখা হৈছে তেনহলে আমি ইয়াতে ABRS ৰ ঠাইত আমি কি লিখি দিম PQRS half of area of PQRS
আৰ এছ এইটো আমি লিখি দিম। অ'কে, এইটোৱে আমাৰ এনচাৰ। দেখা পাইছা? চ' এইখিনিয়ে, থেংক ইউ।